অলপমান চৰ্দি লাগি আছিলে, সেইকাৰণে চিকেন চুপকে বনাই খালোঁ। এইটো চিকেন চুপ বনাবৰ কাৰণে প্ৰথমে মই কেৰাহীত অকণমান তেল দি পিনে তাতে সৰু সৰুকৈ কাটা নহৰু আদা দি পিনে অলপ দেৰি লৰালোঁ। তাৰপিছত মই তাতে অকণমান সৰু সৰুকৈ কাটা স্প্ৰিং অনিয়ন দিলোঁ। স্প্ৰিং অনিয়ন দি পিনে অলপ দেৰি এনেকুৱাকৈ ভাজিলোঁ। তাৰপিছত তাতে মই সৰু সৰুকৈ কাটা চিকেন দিলোঁ। চিকেন দি পিনে অলপ দেৰি এনেকুৱা লৰাই চিকেনটো অলপ দেৰি ভাজিবলৈ দিলোঁ। তাৰপিছত এনেকুৱাকৈ আপোনালোকে লৰাই থাকিব। তাৰপিছত ইয়াতে মই দিলোঁ সৰু সৰুকৈ কাটা গাজৰ, মটৰ আৰু অকণমান কৰ্ণ দিলোঁ। ইয়াতে আপোনালোকে আৰু বেলেগ ভেজিটেবল দিব পাৰে, ব্ৰকলি দিব পাৰে, মাছৰুম দিব পাৰে। যিহেতু মোৰ ওচৰত সেইখিনি টাইমত নাছিলে, সেইকাৰণে মই নিদিলোঁ। সেইখিনি দি ভালকৈ অলপ দেৰি লৰাই ল'ব আৰু অলপ দেৰি এনেকুৱাকৈ ভাজি ভাজি সেইখিনি বস্তু সিজিবলৈ দিব। তাৰপিছত অকণমান দেৰি ভাজাৰ পিছত মই তাতে অকণমান নিমখ দি দিলোঁ। সোৱাদ অনুযায়ী ইয়াতে আপোনালোকে নিমখ দি দিব, আপোনালোকে কিমান খায় সেইখিনি দিলেই হ'ল। তাৰে পিছত সেনেকুৱাকৈ অলপ দেৰি ভাজি ল'লোঁ। অলপ দেৰি ভজাৰ পিছত মই ইয়াতে অলপমান জালুকৰ গুড়া দিলোঁ। আপোনালোকে জলকীয়াও দিব পাৰে, কিন্তু মোৰ পোৱালিকেইটা জলকীয়া নাখায় কাৰণে মই নিদিলোঁ। সেনেকুৱাকৈ মই অলপ দেৰি ভাজিলোঁ। অলপ দেৰি ভজাৰ পিছত মই ইয়াতে উতল অহা গৰম পানী দিলোঁ। উতল অহা গৰম পানী দি আপুনি এনেকুৱাকৈ অলপ দেৰি ভালকৈ উতল আহিব দিব। ভালকৈ উতল অহাৰ পিছত এনেকুৱা ভালকৈ সিজি ল'ব দিব। তাতে অকণমান কৰ্ণফ্ল'ৰটো ফেটি পিনে ইয়াতে দি দিলোঁ মই, আৰু আনফালে কণী এটা মই ফেটি লৈছোঁ। আৰু দেখিছেনে মোৰ কেৰাহীটো সৰু হ'ল, সেইকাৰণে মই এটা ডেক্সিত কাঢ়ি ল'লোঁ। তাৰপিছত তাতে মই অকণমান চচ দিলোঁ আৰু ইয়াতে এটা কণী যে ফেটি লৈছিলোঁ সেইটো দিলোঁ। আপোনালোকে কণীৰ অকণমান বগা পাতহে দিব পাৰে, কিন্তু মই গোটেইখিনি দি দিলোঁ। সেইটো মই এনেকৈ খাই ভাল পাওঁ, সেইকাৰণে মই গোটেইখিনি কণীয়ে দিলোঁ। তাৰপিছত এনেকুৱাকৈ হৈ গ'ল মোৰ চুপ ৰেডি, গৰম গৰম চুপ। সেইখিনি মই গৰম গৰম খাই চুপটো চৰ্দিত খাই বহুতেই ভাল পালোঁ। আপোনালোকেও বনাই খাব। থেংক ইউ।